আসসালামু আলাইকুম রহমতুল্লাহ বরকাতু। আজি এক আমাৰ কাৰণে গুৰুত্বপূৰ্ণ দিন, যিহেতুকে আমাৰ অসমৰ ভিতৰত বাঘা বাঘা যিকেইজন আলিম আছে, সেই বাঘা বাঘা আলিমৰ সকলৰ ভিতৰত অন্যতম তিনিগৰাকী মানে বাঘা বাঘা আলিমৰ ভিতৰত অন্যতম তিনিজন আলিম মোৰ ঘৰত আজি উপস্থিত হৈছে। মই নিমন্ত্ৰণ কৰা নাই, আলহামদুলিল্লাহ। তেখেতলোকে বেলেগ প্ৰগ্ৰামত আহিছে, কিন্তু মই তেখেতলোকক ক'লোঁ যে তোমালোকৰ প্ৰগ্ৰাম আছে, কিন্তু কমচে কম মোৰ গৰীব খানাটো যদি চাই যোৱা মোৰ ভাল লাগিব মনটো। গতিকে এই বন্ধুত্বৰ খাতিৰত আমাৰ মাজত উপস্থিত হৈছে আলহামদুলিল্লাহ আমাৰ গোৱালপাৰা মাদ্ৰাছাৰ যি চুনাৰী মাদ্ৰাছা, গোৱালপাৰা চুনাৰী মাদ্ৰাছাৰ জ্যেষ্ঠ মুহাদ্দিছ আমাৰ মুফতি ৰকিবুল ইছলাম কাছিমি চাহাব আমাৰ মাজত উপস্থিত আছে। আপোনালোকক দেখুৱাম। মই এইজনক দেখি আপোনালোকে আচলতে ভাবিব, বাপৰে ইমান ডাঙৰ মানুহ হুজুৰৰ ঘৰত আজি উপস্থিত হ'লি। আপোনালোকে আচৰিত হ'ব। অসমৰ যি তঞ্জিম ব'ৰ্ড আছে, তঞ্জিম ব'ৰ্ডৰ প্ৰায় 1600 মাদ্ৰাছা আছে তঞ্জিম ব'ৰ্ডৰ অধীনত। এই 1600 তঞ্জিম ব'ৰ্ডৰ অধীনত যি মাদ্ৰাছা আছে, একোখন মাদ্ৰাছাত যদি 10জনকৈও টিচাৰ থাকে তেনেহ'লে কিমান হ'ব সেইটো কেলকুলেশ্যন লাগিব, মই এতিয়া ক'ব নোৱাৰিম। গতিকে সেই গোটেই মাদ্ৰাছাসমূহ নিয়ন্ত্ৰণ কৰা সদৌ অসম তঞ্জিম মাদাৰিছে কৌমিয়াৰ অন্যতম সহকাৰী সাধাৰণ সম্পাদক মৌলানা নুৰুল আমিন কাছিম। আসসালামু আলাইকুম ৰহমতুল্লাহ। এই আমাৰ মাজত আছে আমাৰ অন্যতম আৰু এজন প্ৰখ্যাত আলিম, দাৰুল উলুম দেওবন্দৰ পৰা মুফতি কৰা তথা আমাৰ গুৱাহাটী যি আগতে কটন কলেজ আছিলে, নতুনকৈ কটন কলেজ ষ্টেট ইউনিভাৰ্চিটি হৈছে। কটন কলেজ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা MA ডিগ্ৰী কৰিছে। ইয়াৰ উপৰি তেখেতে ইতিমধ্যে BEডো কমপ্লিট কৰিছে। এই ভৱিষ্যত বহু কিছু পৰিকল্পনা আছে তেওঁলোকৰ বিষয়ে আপোনালোকে নিশ্চিতভাৱে জানিব। মই জাষ্ট এতিয়া খালি তেখেত ইছৰা যি আছে, ইছৰা যিটো ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমি আছে, সেই একাডেমিৰ তেখেত সচিব হিচাপে আছে, সম্পাদক হিচাপে আছে। গতিকে আপোনালোকে হয়তো মই দেখুৱাবলৈ বাট চাই আছে যে ভিডিঅ'টো দেখুৱাই দিওঁ সেইফালে, এই ঘূৰাই দিছোঁ মই কেমেৰাটো। এই আছে আমাৰ মাজত উপস্থিত আছে মৌলানা মুৰ্তজা, আপোনালোকৰ সকলোৰে পৰিচিত। তিনিওজন মোৰ গৰীব খানাত আহি উপস্থিত হ'ল, তিনিওজন আহি মোৰ গৰীব খানাত আহি উপস্থিত হ'ল। গতিকে মই নথৈ আনন্দিত হৈছোঁ। আচ্ছা হুজুৰ, আপোনালোকে আজি কিয় আমাৰ লখিমপুৰৰ জানিব পৰা মতে আপোনাৰ লখিমপুৰ খুটাকটীয়া অহাকালি এটা প্ৰগ্ৰাম আছে, আজি আপোনাৰ ঢকুৱাখনীয়া এটা প্ৰগ্ৰাম আছে। মানে আমি মানে বিচাৰি আছিলোঁ দুখীয়া মানুহ ক'ত আছে ইয়াত। হয়, বিচাৰি ৰাস্তাত দুখীয়া মানুহ চিন্তা কৰি আমি মানে দুখীয়াৰ ঘৰত গৈ এসাঁজ খাই ভাল পাওঁ আৰু চাহ একাপ খাই ভাল পাওঁ। আলহামদুলিল্লাহ। দুখীয়া মানুহ বিচাৰি আমি মছৱৰা কৰিলোঁ যে ইয়াত দুখীয়া মানুহ ক'ত আছে। এজনেই দুখীয়া মানুহ আছে গোটেই এই অঞ্চলৰ ভিতৰত, মানে এজন হৈছে মৌলানা আব্দুল্লাহ। আলহামদুলিল্লাহ। এই মৌলানা আব্দুল্লাহ দুখীয়া মানুহৰ ঘৰত আহি চাহ খাই যাওঁ বুলিহে আমি আহিলোঁ। আমি আটাইকেইজনে মানে মছৱৰা কৰি বোলে নহয়, এজনেই দুখীয়া আছে, সেই দুখীয়া ঘৰত খালেহে যদি আমাৰ মানে বৰকত হ'ব, কি কয় নহয় অসমীয়াত, এই মোক্ষ প্ৰাপ্ত হয়, সেই মানে মোক্ষ প্ৰাপ্ত হ'ম মানে। সেইকাৰণে আমি আহিলোঁ। আহি পেলাই আমাৰ মৌলানা মুৰ্তজা চাহাব নতুন বিয়া পাতিছে, তেখেতে আহিব বিচৰা নাছিলে। আমি বহুত মানে চেষ্টা কৰি আনিছোঁ এতিয়া। তো তেখেতে বহুত কামত ব্যস্ত অৱশ্যে বৰ্তমান, বৰ্তমান বেছি ব্যস্ত লেখা মেলা। গতিকে লৈ আহিছোঁ, আপোনালোকে কথা পাতক এতিয়া তেওঁৰ লগত। আচ্ছা, আপুনি অসমৰ ৰাইজক আমি যিটো ভিডিঅ' কৰিছোঁ, আচলতে আজিকালিৰ বৰ্তমান যুগটো হৈছে ছ'চিয়েল মিডিয়াৰ যুগ। আমি ছ'চিয়েল মিডিয়াৰ যোগেদি আমি বহুত কিছু বাৰ্তাই সাধাৰণ জনতাৰ কাৰণে আমি প্ৰেৰণ কৰিব পাৰোঁ। আমি কোৰাণ হাদিছৰ দ্বাৰা মানে লিখিতভাৱেও পঠাব পাৰোঁ, এটা ভিডিঅ'ৰ যোগেদিও আমি পঠিয়াব পাৰোঁ। গতিকে আপোনাৰ যিহেতু কলমৰ যি মানে হাতৰ কলমৰ যিটো নেকি শক্তি, সেইটোতো সদায় আছেই। তথাপিও আজি আপুনি লখিমপুৰলৈ আহিলে আৰু আমাৰ গৰীব খানাত আহি উপস্থিত হ'ল, গতিকে ৰাইজক আপুনি কি বাৰ্তাটো দিব যে আমাৰ বন্ধুত্ব অটুট থকা বা বন্ধুত্বৰ ওপৰতে হদিছ ক'ব নে নামাজ কোৰাণ হদিছৰ ওপৰতে ক'ব, কি সম্বন্ধত ক'ব? ধন্যবাদ আব্দুল্লাহ ভাই। আচলতে বহুত দিন হ'ল আপোনাৰ লগত লগ হোৱা নাই। মই গম পোৱা মতে আপুনি পৰিস্থিতিৰ বহুত ভুক্তভোগী হৈ আছে, এটা খবৰ লোৱাৰ প্ৰয়োজনো আছিল। এতিয়া ৰেকিব ভাইৰ পৰা গম পালোঁ যে আব্দুল্লাহ ভাই লগ হ'ব,
আৰু লগতে নলগাঁও থাকিব তেতিয়াহ'লে তাৰপিছত মই অৱশ্যে নিজৰ বিৰাট মানে আজিৰ ব্যস্ততাপূৰ্ণ দিনটোৰ পৰা মই ভাবিছোঁ পিছত ঠিক আছে এইটো অলপ মিলাই মানে কোনোমতে ওলাই আহিলোঁ যাতে এই জাৰ্ণিত এই ট্যুৰত যাতে আমি বিভিন্ন ধৰণৰ আলোচনা কৰিব পাৰোঁ আজিকালি মানুহৰ সময়ে নাই সময় ওলাওঁ বুলি ক'লেও সময় নোলায় ভাবিলোঁ যে যাত্ৰাত ভাল এটা 3-4 ঘণ্টা সময় পাম আমি বহুতখিনি আলোচনা কৰিব পাৰিম আৰু আপোনাৰ লগতো লগ হ'ব সেইকাৰণে ওলাই আহিলোঁ অলপ আৰু লগতে কথা এইটো যে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ পৰীক্ষা সন্মুখত আছে আমাৰ মানে ছাত্ৰ ছাত্ৰী যাতে ভাল ৰিজাল্ট কৰিব পাৰে তাৰ কাৰণে মানে শুভেচ্ছা থাকিল আৰু যাতে অভিভাৱকসকলেও যাতে এই ছাত্ৰ ছাত্ৰীসকলক যাতে সহযোগ কৰে আৰু যিহেতু মানে শিক্ষা জীৱনৰ হায়াৰ ছেকেণ্ডেৰী শিক্ষা জীৱনৰ এইটো প্ৰথম মানে ফাৰ্ষ্ট ষ্টেপ এই ষ্টেপত যাতে ভালকৈ পাৰ কৰে আৰু তাৰপিছত যাতে উচ্চ শিক্ষাৰ ফালে আগবাঢ়ি যায় এটা প্ৰশ্ন আপোনালৈ মানে আপোনাৰ বিভিন্ন লেখাত আমি দেখা পাওঁ যে সময়ত বৰ্তমান যিটো নেকি মানে ছ'চাইটিত যিবোৰ কিছু ভাল কামৰ ৰূপ দি পেলাই পৰৱৰ্তী অৱস্থাত গৈ সেইটো বেয়ালৈ ৰূপান্তৰিত হয় যেনেকৈ নেকি আমি জলচা কৰিব লাগে মানে কথা বতৰা পাতিব লাগিব সেইখিনি 100% আমি নিশ্চিত আমি ভাবোঁ কৰিবই লাগিব কিন্তু তাৰ মাজতো কিছুমান জলচা কৰিবলৈ যোৱাত আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ মানে ধৰক ল'ৰা ছোৱালী মাৰ্কেটত গৈ একদমে হুলস্থুল মাৰ্কেট মই ইতিমধ্যে কিছুদিন আগত এটা প্ৰগ্ৰামত মই গৈছিলোঁ তাত গৈ দেখিছোঁ পুৰুষ মহিলা একেবাৰে মানে মাৰ্কেটত গোটেইখন হুলস্থুল কৰি আছে পুৰুষ মহিলা গতিকে তেনে ক্ষেত্ৰত আপুনি যিহেতুকে এজন MA গুৱাহাটী কটন কলেজৰ পৰা MA কৰিছে ইয়াৰ উপৰি দাৰুলুম দেওবন্দত আপুনি মৌলানা কমপ্লিট কৰিছে আপুনি মুফতি হয় গতিকে সাধাৰণ জনতাৰ কাৰণে আপুনি কেনেকুৱা এটা বাৰ্তা দিব যে জলচা পাতিব হয় জলচাটো পাতিবই লাগিব দিনী কাম কাজ চলিবই লাগিব মছজিদ মাদাৰিছ মাদ্ৰাছা মক্তব চলিবই লাগিব গতিকে আপুনি এই কেনেকুৱা ধৰণৰ বাৰ্তাটো দিব বিচাৰে আপোনাৰ যিহেতুকে মাজতে এটা লিখা ওলাইছিলে আদৰ্শ জলচা হ্যাঁ ভাল প্ৰশ্ন এইটো আচলতে জলচাৰ প্ৰথম এটা উদ্দেশ্য ৰাখিব লাগে জলচা মানে সচৰাচৰ দুই ধৰণৰ দেখা যায় এটা হ'ল নিজৰ যদি কোনো অনুষ্ঠান থাকে স্কুল বা মাদ্ৰাছা তাৰ এটা এনুৱেল ফাংচন এটা প্ৰগ্ৰাম থাকে তাৰ এটা নিৰ্দিষ্ট কাৰ্যসূচী থাকে কিন্তু যদি আকৌ ৰাজহুৱা সভা হয় ধৰ্মীয় জলচা আদি হয় তাৰ নিৰ্দিষ্ট কোনো কাৰ্যসূচী নাথাকে গতিকে প্ৰথমে কাৰ্যসূচী নিৰ্ধাৰণ কৰিব লাগে জলচাটো কিয় পাতি আছে জলচাৰ এটা উদ্দেশ্য থাকে যিটো ফাণ্ড কালেক্ট কৰা সেইটোতো ছেকেণ্ডাৰী এইটো অট'মেটিক হৈয়ে যায় কিন্তু মই ভাবোঁ যে ইয়াৰ অন্তত আৰম্ভণিটো আৰু তাৰ ফাউণ্ডেশ্যনটো অন্তত ফাণ্ড কালেকশ্যনৰ পৰা হ'ব নালাগে তাৰ এটা সমাজ পৰিৱৰ্তন এটা ইছলামী মুআশ্বৰা সংস্কাৰমূলক এটা আলোচনা মানে এটা মানুহক সজাগ কৰা এইটোৱে মেইন উদ্দেশ্য হ'ব লাগে আৰু যেতিয়া উদ্দেশ্য ঠিক থাকিব বাকীখিনি কাম অট'মেটিক মানে ইনশাল্লাহ ভাল হৈ যাব আপুনি যে এটা মানে কুৱেশ্যন কৰিলে যিটো মানে এটা সভাটো মেলাত গৈ পৰিণত হয় যিটো এটা সময়ত গৈ তো তাৰ কাৰণে কিছুদিন আগতে আমাৰ মুফতি ৰকিবুল ইছলাম সাহেবে আমাৰ ঘৰৰ ওচৰত এটা জলচাত আছিল আমি এটা চেষ্টা কৰিছিলোঁ বহুত মানে সমালোচনাৰ সন্মুখীন হৈও এই চেষ্টাটো আমি ৰাখিছিলোঁ যে তাত কিছুমান দোকান অন্তত দোকান পোহৰটো বজাৰ থাকিবই পৰাপক্ষত কিছুমান দোকান যেনেকৈ আপোনাৰ খেলনা থাকে বেলুন থাকে বন্দুক আদি ইত্যাদি তাৰপিছত মানে আপোনাৰ তাক কসমেটিক বুলি কয় মহিলাৰ যিটো মানে এইবিলাক মণিহাৰী দোকান এই মণিহাৰী এই কেইটামান দোকানৰ পৰা মানে আমি দূৰত থাকিব লাগে পাৰ্মিশ্যন দিব নালাগে যেতিয়া এইকেইটা দোকান মানে আমি বন্ধ কৰিব পাৰোঁ তে আমি মানে এইটো বিশ্বাস আমি মানে ৰাখিব পাৰোঁ যে তাত মহিলাৰ ভিৰ ছোৱালীৰ ভিৰ কম হ'ব মণিহাৰী দোকান কাৰণ যিহেতুকে মণিহাৰী খাৰু কাণফুল নাকফুল এইবোৰ ইত্যাদি বা মহিলাসকলৰ প্ৰয়োজনীয় যিখিনি বস্তু সেইখিনি সামগ্ৰীৰ দোকান নিদিলে মহিলা মানুহ নাহে তাত এণ্ট্ৰিয়ে নামাৰে গতিকে সেইখিনিৰ পৰা একদম খুব ধুনীয়া কথা কৈছে মুফতি চাহাবে মই দৰ্শকসকলক অনুৰোধ জনাম কথাটো আপোনালোকে প্ৰতিজন যিসকলে জলচা কৰিম বুলি ভাবি আছে মই আচলতে এখন সোঁহাত দেই মই ফ্ৰণ্ট কেমেৰা কৰাৰ কাৰণে যিহেতুকে তেওঁলোক মোৰ বন্ধু হয় আহিছে যেতিয়া ফটকৈ মন গ'ল যে নহয় আমি ইয়াৰ যোগেদিও এটা বাৰ্তা সমাজলৈ দিব পাৰোঁ গতিকে মই ফ্ৰণ্ট কেমেৰাটো লৈ মই লেফ্ট হাতত মই মোবাইলটো ধৰিছোঁ আৰু সোঁ হাতেৰে লৰচৰ কৰি আছোঁ এইটো আচলতে বাওঁ হাত নহয় সোঁ হাত হয় আপোনালোকে ধৰি নল'ব যে বাওঁ হাতেদি জোনাবে কথা কৈছে অভদ্ৰামী এনেকুৱা নাভাবিব কাৰণ আজিকালি সাধাৰণ কথা এইবোৰ ভাবিব পাৰে গতিকে যি কি নহওক আমি জলচাসমূহ যেতিয়া পাতিম এইখিনি ক্ষেত্ৰত আমি অকণমান সজাগ হোৱা উচিত আৰু জলচা সমিতিয়ে আমি প্ৰত্যেকেই এই ক্ষেত্ৰত অকণমান আগভাগ লোৱা দৰকাৰ গতিকে হুজুৰ আপুনি বহুদূৰ প্ৰায় 600 কিলোমিটাৰ গোৱালপাৰা আমাৰ অসমৰ একেবাৰে ইমূৰৰ পৰা শেষ প্ৰান্ত এফালে আপোনাৰ বাংলাদেশ লাগি আছে আনফালেদি চাবলৈ গ'লে মেঘালয় গতিকে সেই মানে ইমান দূৰৰ পৰা আহিছে
আপোনাকতো আমি তেনেকৈ শুশ্ৰূষা একো কৰিব নোৱাৰোঁ, তথাপিও আপোনাৰ মুঠৰ ওপৰত আমাৰ লখিমপুৰত কেইবাটাও প্ৰগ্ৰাম হৈ গৈছে। আপোনাৰ কথা প্ৰতিটো কথাত ৰস আছে, কোৰাণ হদিছৰ ব্যাখ্যাৰে আপোনাৰ কথাখিনি ওলাই আহে। গতিকে এই কথাখিনি সকলোৱে শলাগে, আপোনাৰ কথাখিনি সকলোৱে মানে খুব কাণপতি শুনে। ইতিমধ্যে যোৱা লাষ্ট যিখন আপোনাৰ লখিমপুৰত প্ৰগ্ৰাম আছিল, মই নিজেও গৈছিলোঁ, আপোনাৰ কথাখিনি মানুহে নিবিড়ে শুনিছে, কাৰণ যিহেতুকে কোৰাণ আৰু হদিছৰ আলোকত কথাখিনি হৈছিল। গতিকে আজি আকৌ আপোনাৰ দৌলতপুৰ এখন প্ৰগ্ৰামত আপুনি আহিব লগা হ'ল। গতিকে আপুনি এজন অসমৰ প্ৰখ্যাত বক্তা হিচাপে, বা আপুনি মুফতি বা আপোনাৰ দাৰুল উলুম দেওবন্দৰ পৰা মৌলানা, আৰু ইয়াৰ উপৰি আপুনি চুনাৰী মাদ্ৰাছাৰ মুহাদ্দিছ। গতিকে আপুনি সাধাৰণ জনতাক আপুনি কি বাৰ্তা দিম বুলি ভাবিছে আজি থুলমূলকৈ একদম চমুকৈ? কি ক'ম, মইতো এনেকুৱা আৰু কথা নাই ক'ব। প্ৰথমটো কথা হ'ল আমি বন্ধুত্ব হিচাপে বন্ধুত্বৰ পৰিচয় ৰক্ষা, বন্ধুত্বৰ খাতিৰত আহিব লাগে। জি জি। কাৰণ আজিকালি সকলোৱে ছ'চিয়েল মিডিয়াতে ব্যস্ত থাকে, সময় নাই। আগতে আমাৰ মুৰ্তাজা ভাই কৈয়ে গ'ল কথাখিনি। জি জি। তো আজি যিহেতু আমাৰ সময় অলপ ওলাইছে, আমি বন্ধুত্ব হিচাপে লগ কৰিব পাৰি মানে বহুত আনন্দিত হয় যে লগ হ'ল, আলহামদুলিল্লাহ। তাৰপিছত কথা হ'ল আমাৰ জলচাখিনিতো হৈয়ে থাকিব। জি জি। ইয়াৰ লগতে কথা হ'ল আমাৰ মুৰ্তাজা চাহাব যে কথাখিনি ক'লে, আপুনি যিটো প্ৰশ্ন কৰিছিলে এইটো ভাল এটা কথা, যে আমাৰ এই জলচাখিনি এটা উদ্দেশ্য লগত লৈ কৰিব লাগে, আৰু বাকী দোকানপাট এইখিনি মানে যিমান পৰা যায় মানে কম কৰাটোৱে ভাল। জি জি জি। আৰু বিশেষকৈ দোকানপাট দিলে মানুহ তাতে ভিৰ কৰিবই, তাতে ভিৰ কৰিবই। আৰু ভিৰ কৰাৰ কাৰণে দেখা যায় কি, জলচাত মানে যিখন পেণ্ডেল থাকে, পেণ্ডেলত মানুহৰ সংখ্যা কম, তাতেই ভিৰ ভাৰ বেছি। যদি মানুহ অলপ কি কৰে। আৰু এটা কথা হ'ল যে আমি কোৰাণ হাদিছৰ ওপৰতে মূল মানে আলোচনাটো হ'ব লাগে। মানে আমি যিখিনি কমিটিৰ মানুহ থাকোঁ, এই কমিটিৰ মানুহখিনিৰ কাম হ'ল আমি বক্তাক মানে দাৱাত দিয়াৰ আগতে তাৰ কিছুমান বক্তব্য আমি ইউটিউবত আজিকালি শুনিব লাগে। মানে কি হিচাপত কথা কৈ আছে, কি কয়, তো কোৰাণ হাদিছখিনি কিমান কৈ আছে, সেইবিলাক চাই পেলাই তাৰপিছতহে দাৱাত কৰিব লাগে। এইখিনি যদি কৰে ইনশাআল্লাহ আমাৰ সমাজখন পৰিৱৰ্তন হ'ব। এইটো খুব ধুনীয়া পইণ্ট। মই মাজতে আপোনাৰ কথাখিনি ৰাখিলোঁ। কিছুমান জলচাত এনেকুৱা দেখা যায় যে অকল এজন হাফিজ মানুহ গলাত সুৰ আছে বুলিয়ে মাতি লৈ আহে, একদম গলাত সুৰ লগাই ইফাল কিবা ঠিকে আছে, কিন্তু কালেকশ্যনৰ এটা বেপাৰ থাকে, কালেকশ্যন সকলোৱে কৰিব নোৱাৰে, যেনে মই কৰিব নোৱাৰোঁ। তো সেইটো ঠিকে আছে, কিন্তু কিছুমান কি কৈ আছে সি নিজেও নাজানে মই কি কৈ আছোঁ। এইটো বস্তু মানে মেইন দি দেখিব লাগে যে এনেকুৱা বক্তা আমাৰ আনিব নালাগে। বাকী হাফিজ আছে ঠিকে আছে, তাৰ যদি কথা কোৱাৰ ঢং ঠিক আছে, এনে কথা চহী হয়, আৰু কালেকশ্যনত যদি ভাল আছে, কালেকশ্যন হিচাপে এজ এ কালেক্টৰ তাক লৈ আহিব পাৰে, কোনো অসুবিধা নাই। কিন্তু বাকী আজিকালি কি হৈছে মানে বক্তব্য সি খেল ধেমালিৰ নিচিনা কৰি আছে, কি এক্টিং কৰি আছে, মুখত কি কৰি আছে নকৰি আছে, সি মানে নিজেই নাজানে কি কৰি আছে। এনেকুৱা বক্তাৰ পৰা আমাৰ সাৱধান হ'ব লাগিব। নিশ্চয়। ভিডিঅ'টো দীঘল বেছি হ'ব। মই শেষত আমাৰ ইছাৰ অধ্যক্ষ তথা তঞ্জিম মাদাৰিছে কৌমিয়াৰ সাধাৰণ সম্পাদকৰ মানে একেবাৰে সোঁহাত স্বৰূপ তেওঁ গোটেইখিনি হেণ্ডেলিং কৰি আছে, আমাৰ হজৰত মৌলানা নুৰুল আমিন কাছিমি। তেখেতো আমি সকলোৱে জানো দাৰুল উলুম দেওবন্দৰ পৰা মৌলানা কৰাৰ উপৰিও তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA ডিগ্ৰী কৰিছে, ইতিমধ্যে PhD কৰি আছে। আপোনাৰ PhD কিমান আগবাঢ়িলে বাৰু? মই প্ৰথম সেইটো প্ৰশ্নহে কৰিম। প্ৰাৰম্ভিক পৰ্যায় যাই কি নহওক, এতিয়া মই আপোনাক জানিব বিচাৰিম, বৰ্তমান তঞ্জিম বৰ্ডৰ অধীনত প্ৰায় 1600 মাদ্ৰাছা আছে। ভৱিষ্যত দিনত শিক্ষাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা ৰাখিছে তঞ্জিম বৰ্ডে? আমি আচলতে চাহ খাবলৈহে আহিছিলোঁ দুখীয়া মানুহৰ ঘৰত, আৰু যি কি নহওক এতিয়া যিহেতু প্ৰশ্নৰ সন্মুখীন হ'লোঁ। ভাল কথা, ভাল টপিক আছে। এই দুখীয়া মানুহৰ এইটো এটা ভাল মানে হেৰি আছে, ভাল চিফত আছে বুলি ক'ব লাগিব, যে মানে য'তেই যি ভাল বস্তু পায় এইটো মানে হেৰি কৰা, সঞ্চয় কৰা। তো আমি আচলতে বন্ধু মানুহ আটাইকেইজন, আমি ধেমালি ধুমুলাৰ লগতে ৰাইজক এটা শুভ বাৰ্তা, ভাল বাৰ্তা দিব চেষ্টা কৰোঁ। য'তে যাওঁ যাতে কিবা এটা ভাল হয় সেইটো চিন্তা লৈ ঘূৰি ফুৰোঁ। আমাৰ আব্দুল্লাহ চাহাবো তাৰ কোনো ব্যতিক্ৰম নহয়। গতিকে তঞ্জিমৰ কথা সুধিছে, তঞ্জিমত আমি এতিয়া মাদ্ৰাছাবিলাকৰ মানে ব্যাপক সংস্কাৰৰ চিন্তা চৰ্চা চলি আছে। বিশেষকৈ যিবিলাক মাদ্ৰাছা আমি ইমান দিন ধৰি তেওঁলোকক মানে যিবিলাক ন'টিচ দি থকা হৈছে, বা যিবিলাক নীতি নিয়ম তঞ্জিমৰ তৰফৰ পৰা প্ৰকাশ কৰি আৰু প্ৰচাৰ কৰি থৈ তেওঁলোকৰ মাজলৈ প্ৰেৰণ কৰি থকা হৈছে, চৰকাৰী নীতি নিৰ্দেশনা মতে এখন মাদ্ৰাছা কেনেকৈ হ'ব লাগে, চাইল্ড প্ৰটেকশ্যন এক্ট মতে এখন মাদ্ৰাছা কেনেকৈ হ'ব লাগে,
তো সেই নীতি নিৰ্দেশনাবিলাক যিবিলাক মাদ্ৰাছাই মনা নাই এতিয়ালৈকে একেবাৰে মনা নাই তেওঁলোকক লাষ্ট এখন জাননী প্ৰেৰণ কৰাৰ এটা সিদ্ধান্ত হৈছে। জাননী প্ৰেৰণ কৰাৰ পিছত যদি তেওঁলোকক চকজ জাননী প্ৰেৰণ নহয় চকজ কৰাৰ এটা সিদ্ধান্ত হৈছে যে তেওঁলোকক মাদ্ৰাছাৰ সেই মাদ্ৰাছাখনৰ তঞ্জিমৰ পঞ্জীয়ন কিয় বাতিল কৰা নহ'ব এনেধৰণৰ এখন চকজ যাব। তাৰপিছতো যদি তেওঁলোকে তাত কোনো মন কাণ নিদিয়ে তেতিয়াহ'লে সেয়া মাদ্ৰাছা আমি তঞ্জিমৰ পৰা মানে লিষ্টৰ পৰা তালিকাৰ পৰা উলিয়াই দিয়াৰ এটা সিদ্ধান্ত হৈছে ইতিমধ্যে। গতিকে মাদ্ৰাছাবোৰ অকণমান সজাগ হ'বলৈ হ'ল, মাদ্ৰাছাবোৰ ভাল হওক, ছাত্ৰ ছাত্ৰী ৰাখিছে যদিয়া ছাত্ৰ ছাত্ৰী চাইল্ড প্ৰটেকশ্যন এক্ট মতে যাতে ৰাখে, যিখন আইন আছে শিশু সুৰক্ষা আইন, এই শিশু সুৰক্ষা আইন মতে মাদ্ৰাছা চলাওক, স্কুল চলাওক, মাদ্ৰাছা চলাওক, তাত কোনো আপত্তি নাই। ভাল কাম ভালকৈ কৰক, মাদ্ৰাছা চলোৱা নিশ্চয় ভাল কাম, কিন্তু সেইটো নীতি নিয়ম মতে কৰক, যি আমাৰ আইন কানুন নীতি বহিৰ্ভূতভাৱে কৰিব নালাগে। এইখিনিয়ে আমাৰ খুব খুব গুৰুত্বপূৰ্ণ কথা। আচলতে আমি এইখিনিৰ লগত মই এটা কথা হয় হয় কওক। আমাৰ এই নুৰুল আমিন ডাঙৰীয়া যিখিনি কথা ক'ল, যে মাদ্ৰাছাৰ নিয়ম নীতি কথা ক'লে, হয় হয় আজিলৈকে মানে আমাৰ বহুত মাদ্ৰাছা কমিটি এনেকুৱা এটা ভাৱ লৈ বহি আছে যে এইখিনি চৰকাৰী কোনো কানুন নহয়, আমাৰ তঞ্জিমে আমাৰ ওপৰত মানে জোৰ জাপৰি কৰি মানে দি আছে, আমাৰ ওপৰত হয় হয় আমাক জোৰপূৰ্বকভাৱে দি আছে। তো আমি সকলো মাদ্ৰাছাৰ কমিটিখিনি যিমানখিনি আছে আৰু বিশেষকৈ আমাৰ ওলামা মানে যিখিনি আছে সকলোকে ক'ম যে আপোনালোকে এই বস্তুখিনি বুজাৰ চেষ্টা কৰক। এইখিনি তঞ্জিমে আপোনাক দিয়া নাই, এইখিনি আপোনাৰ ভাৰতৰ মানে নীতি নিয়ম অনুযায়ী এইখিনি আপোনাক কৰিব লগা আছে। তঞ্জিম থাকিলেও আপোনাক এইখিনি কৰিব লাগিব, তঞ্জিম নাথাকিলেও আপোনাক কৰিব লাগিব। অকল মাদ্ৰাছাই নহয়, স্কুলবিলাকে কৰি আছে, স্কুলবিলাকে কৰি আছে, কিন্তু আমি এইবিলাক মানে ধান্দা নিদিওঁ। তেতিয়া কাৰণে আমি সকলোকে এটাই কথাই ক'ম যে আমি মাদ্ৰাছা যদি আমাক ৰাখিব লাগে ৰাখিবই লাগিব, যেনেকৈ হওক। তো আমি নীতি নিয়মৰ মাধ্যমেৰে কেনেকৈ কৰা যায় ইনশাল্লাহ আমি চেষ্টা কৰিম। জি 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 ইনশাআল্লাহ। গতিকে আজি কেইবাটাও বিষয়বস্তু আমাৰ মুৰ্তজা ইউছুফ কাছিমি, আমাৰ নুৰুল আমিন কাছিমি, ৰকিবুল ইছলাম ইছাহাতি, তিনিওগৰাকী জ্যেষ্ঠ, আচলতে বয়সত জ্যেষ্ঠ নহয় কিন্তু কনিষ্ঠ, কিন্তু তেওঁলোকৰ চিন্তাধাৰা জ্যেষ্ঠ, চিন্তাধাৰাত মই জ্যেষ্ঠ বুলি ক'ম। কিন্তু গতিকে তেওঁলোকৰ আজি আহি উপস্থিত হৈছে। জ্যেষ্ঠসকলৰ আমি আমাৰ বুজুৰ্গসকলৰ ভৰিৰ তলৰ ধূলি হয় নহয়, একো নহয়, সেইটো আমিও কওঁ, সেইটো আমিও কওঁ, সেইটো আমি সকলোৱে কওঁ। আমি আব্দুল্লাহ ভাইৰ চৰণ ধৰিব। গতিকে সদৌ শেষত সকলোৰে ভৱিষ্যত আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকেও সকলোৱে দোৱা কৰিব ইনশাআল্লাহ, যে এওঁলোকে যি উদ্দেশ্যৰে কাম কৰি আছে, আমিও যিবোৰ দিনী কাম কাজ কৰি আছোঁ, সকলোৰে কাম কাজখিনি যেন আল্লাহ পাকে সফলভাৱে সমাপন কৰায় আৰু আগুৱাই লৈ যোৱাত সহায় কৰে। বিশেষভাৱে আমাৰ এখেতে লেখা মেলাত বহুত কাম কৰি আছে। আমাৰ নুৰুল আমিন কাছিমে তেওঁ লেখা মেলাৰ উপৰিও তেওঁ তঞ্জিম বৰ্ডতো কাম কৰি আছে, ইছৰাৰ অধ্যক্ষৰ দায়িত্বত আছে, আৰু এখেতৰ মধুৰ কণ্ঠৰে গোটেই নৰ্থ ইষ্টত তেখেতে ইতিমধ্যে বাংলাদেশলৈও গৈছে। আপুনি বাংলাদেশলৈও গৈছে? বাংলাদেশলৈও গৈছে। গতিকে তেখেত বাংলাদেশতো গৈ ইণ্টাৰনেশ্যনেল ফিগাৰ থকা এজন ব্যক্তি। গতিকে মোৰ আচলতে গৌৰৱৰ বিষয় যে মোৰ ইণ্টাৰনেশ্যনেল ফিগাৰ থকা ব্যক্তি এজন মোৰ ঘৰত আহি উপস্থিত হৈছে। আৰু আপুনিও কিন্তু কম নহয়, আপুনিও যি হজত গৈ যিখিনি মানে গাৰে হীৰাৰ গাৰে চুৰৰ যিখিনি দৃশ্য দেখালে, আচ্ছা হ'ব আলহামদুলিল্লাহ। কাৰণ বালাগতত এটা কথা আছে, মানে মানুহক প্ৰশংসা বেছি কৰি দিলে আচলতে এইটো বেয়া, আৰু তেওঁলোক বুজি পাইছে সেইটো। গতিকে মই আৰু একো নকওঁ, আপোনালোকে সকলোৱে ইনশাআল্লাহ ভিডিঅ'টো যোনে যিমান দেখিছে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু দোৱা কৰিব ইনশাআল্লাহ কাম কাজখিনি শুদ্ধভাৱে যেন কৰি যাব পাৰোঁ।